মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হলে আৰু 5 মে মানলৈকে যাব তাৰ ভিতৰত ঘোষণা হৈ যাব। অৱশেষত এইচএছৰ ফলাফল ঘোষণা কৰাৰ সময় চূড়ান্ত কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৱে যে মে মাহৰ প্ৰথম সপ্তাহতেই শিক্ষা সংসদে ঘোষণা কৰিব অতি প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু 5 মেৰ ভিতৰতেই আপোনালোকে এইচএছৰ ফলাফল লাভ কৰিব বুলি এক প্ৰকাৰে নিশ্চয়তা প্ৰদান কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে মেট্ৰিক আৰু এইচএছৰ যিকোনো ধৰণৰ লেটেষ্ট আৰু সঠিক খবৰ সদায় লাভ কৰিব পাৰে। আপোনালোকৰ বহুতে জানে যে কালি মই এটা ভিডিঅ'ত আপোনালোকক হিন্ট দিছিলো যে এইচএছৰ ফলাফল খুব সম্ভৱতঃ এপ্ৰিল মাহতে ঘোষণা কৰা নহয়, মে মাহৰ প্ৰথম সপ্তাহতেই এইচএছৰ ফলাফল ঘোষণা হ'ব বুলি। যেহেতু কালি মই এই খবৰটো লাভ কৰিছিলো, আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰে যে যি মানুহজনৰ পৰা মই মেট্ৰিকৰ ফলাফলৰ তাৰিখটো আগতীয়াকৈ লাভ কৰিব পাৰিছিলো, তেওঁক যেতিয়া সুধিছিলো যে এইচএছৰ ফলাফল এপ্ৰিল মাহতে দিয়া হ'ব নেকি, তেতিয়া তেওঁ কৈছিলে যে ফলাফল মে মাহৰ প্ৰথম সপ্তাহতে দিয়া হ'ব বুলি। আপোনালোকে এই মেছেজবোৰ দেখিব পাৰিছে আৰু আজি এই খবৰটো কনফাৰ্ম হৈ গৈছে, যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ মন্তব্যত উল্লেখ কৰিছে যে যদি এইচএছৰ ফলাফল এপ্ৰিল মাহতে দিয়া নহয় তেনেহ'লে মে মাহৰ প্ৰথম সপ্তাহতেই ঘোষণা হ'ব আৰু তেওঁ ডেডলাইনটো দি দিছে যে মে মাহৰ 5 তাৰিখৰ ভিতৰতেই এইচএছৰ ফলাফল শিক্ষা সংসদে ঘোষণা কৰিব। তো আপোনালোকে ইতিমধ্যে খবৰটো লাভ কৰিছে যে 5 মেৰ ভিতৰতেই আপোনালোকে এইচএছৰ ফলাফল পাব, কিন্তু কোন তাৰিখত একজেক্ট কোন তাৰিখত ফলাফল ঘোষণা কৰিব শিক্ষা সংসদে এইটো এতিয়ালৈকে চূড়ান্ত হোৱা নাই আৰু আপোনালোকে এই একজেক্ট তাৰিখটো বা চূড়ান্ত খবৰটো এই চেনেলৰ যোগেদি সকলোতকৈ আগতে লাভ কৰিব পাৰিব। ইয়াৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। এতিয়া আপোনালোকক শিক্ষামন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো শুনাই ল'ব বিচাৰিছো। মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব, জনাই দিম আগতীয়াকৈ। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হলে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব।